SMDCৰ সক্ৰিয় সদস্যবৃন্দ, মান্যবৰ এই বিদ্যালয়ৰ প্ৰশিক্ষক মহোদয়, মোৰ সহকৰ্মী শিক্ষাগুৰুবৃন্দ আৰু অতি মৰমৰ ছাত্ৰী। আচলতে আজিৰ পৰা প্ৰায় সৰাসৰি 9 বছৰ আগতে মই এটা যাত্ৰা আৰম্ভ কৰি সুদীৰ্ঘ সময়খিনিত মই এনেকুৱা কিছুমান বহুমূলীয়া সময় মোক উপহাৰ দিলে বিদ্যালয়খনে, সেইখিনি কথা মোৰ জীৱনৰ শ্ৰেষ্ঠতম কিছুমান মধুৰতম সময় মই এই বিদ্যালয়খনৰ পৰাই লাভ কৰিছোঁ। এটা দীঘলীয়া সময় পৰিক্ৰমাৰ অন্তত বাধ্য কিছুমান কথাৰ কাৰণে মই বাধ্য মোৰ বৃদ্ধ দেউতা, প্ৰায় 81 বছৰ বয়সীয়া বৃদ্ধ দেউতা, 76 বছৰীয়া বৃদ্ধা মা, মোৰ দুটি সৰু সৰু সন্তান আৰু পৰিবাৰ, তেওঁলোকক মই ইয়াৰ পৰা প্ৰায় 400 কিলোমিটাৰ দূৰৈত এৰি থৈ পেলাই ইয়াতে কৰ্মৰত। মই বিচৰা নাছিলোঁ তোমালোকৰ মাজৰ পৰা বা এইখন বিদ্যালয়ৰ পৰা যাম বুলি মই ইমান দিনে ভবা নাছিলোঁ। সঁচা অৰ্থতেই মই কোনোদিন, কিন্তু যোৱা কিছুদিন ধৰি মোৰ ঘৰত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত মোৰ দেউতা ৰোগীয়া, কিডনীৰ সমস্যা থকা ব্যক্তি। তেওঁ 2008 চনৰ পৰাই কিডনীৰ ট্ৰিটমেণ্ট কৰি আছোঁ। তথাপিও মই তেখেতক ইমান দিনে তেনেকৈ ট্ৰিটমেণ্ট কৰি আছিলোঁ যদিও এই সময়খিনি তেখেতৰ সমস্যাবিলাক বেছি হ'বলৈ ধৰাৰ কাৰণে ঘনে ঘনে মই ঘৰলৈ গৈ থাকিবলগীয়া হোৱাৰ কাৰণে বাধ্য হৈ মই ট্ৰান্সফাৰ বিচাৰিবলৈ আৰম্ভ কৰিছোঁ আৰু বিভাগীয় নিৰ্দেশনা আহিল ইতিমধ্যে, মই পাইছোঁ, জনাইছোঁ। সেইকাৰণে আজি তোমালোকৰ মাজৰ পৰা এনেধৰণে যাব বিচাৰিছোঁ। কি ক'ম, আচলতে এইখিনি সময়ত ক'বলৈ মোৰ মুখৰ পৰা একো কথা ওলাব বিচৰাই নাই। আৱেগিক হৈছোঁ, বহুত বেছি পৰিমাণে আৱেগিক। সাধাৰণতে মোৰ ৰাজহুৱা স্থানত মোৰ চকু পানী দেখা নাযায়। আজি অলপ পৰিৱেশটো বেলেগ হৈছে, মই ৰাখিব পৰা নাই নিজকে। যে কি নহওক, তোমালোকৰ প্ৰতি এতিয়া মোৰ ক'বলগীয়া এটাই আছে, জীৱনত তোমালোকে এজন এজন সফল মানুহ হোৱা, এজন মানুহ হোৱা, প্ৰকৃত মানুহ হোৱা। মানুহৰ যিখিনি, কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নোহোৱা মই নাজানো, কোনোবা কি চাকৰি কৰা মই সেইটো নাজানো, কি বৃদ্ধি থাকে তোমালোকৰ সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। কিন্তু প্ৰতিজন মানুহ, অন্ততঃ প্ৰতিজন ছাত্ৰ ছাত্ৰী এজন এজন মানুহ হৈ দেশখনৰ কাৰণে, নিজৰ কাৰণে কিবা এটা কৰাৰ সকলোৱে হাবিয়াস হওক, মই সেইটো তোমালোকৰ কাৰণে কামনা কৰিছোঁ। বাকী সকলোকে কৈছোঁ, আমাৰ গুৰুসকলকো কৈছোঁ, তোমালোককো কৈছোঁ, তোমালোকক আহ্বান জনাইছোঁ যে মই বিভিন্ন সময়ত তোমালোকক যথেষ্ট কঠিনভাৱে মই শাসন কৰিবলৈ বাধ্য। এই কথাখিনি কোনো পাৰ্চনেল নহয়, কিন্তু মনত ৰাখিবা, কোনো ব্যক্তিগত আক্ৰোশ মোৰ কাৰো প্ৰতি নাই। তোমালোক সকলোবোৰ মোৰ বহুত বেছি মৰমৰ। মই সকলোকে বহুত বেছি ভাল পাওঁ। কোনো কাৰণতে কোনেও ভাবিব নালাগে কি ছাৰে মোক পিটিছে, ছাৰে মোক গালি পাৰিছে, মোক কিজানি বেয়া পায়। কোনো কাৰণতে মই কোনো ছাত্ৰ ছাত্ৰীক বেয়া নাপাওঁ। তোমালোকক মই বহুত বেছি পৰিমাণে ভাল পাওঁ, সমানে ভাল পাওঁ, সকলোকে ভাল পাওঁ। গতিকে কোনোবাই যদি মনত ভাবি আছে যে মই কাৰোবাক আঘাত দিছোঁ, অন্ততঃ আজিৰ দিনটোৰ পৰা তোমালোকে এই কথাখিনি এৰিবা বুলি মই আহ্বান জনাইছোঁ। আৰু মোৰ সহকৰ্মী শিক্ষাগুৰুসকল, এখন SMDC বিভিন্ন বিষয়ববীয়াসকল, তেখেতলোকৰ ওচৰতো যদি কেতিয়াবা মই দুখ লগাইছিলোঁ, তেখেতলোকৰ ওচৰত মই কৰজোৰে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, যাতে তেওঁলোকে নিজৰ ভাতৃ বুলি মোৰ দুখখিনি অন্ততঃ মাফ কৰি দিয়ে। মই আৰু দীঘলীয়া কৰি নাথাকোঁ। সকলোৱে কাৰোবাৰ যদি এটা কথা মই কৈ থৈ যাওঁ এইখিনিতে, যদি কাৰোবাৰ বিশেষ কিবা সমস্যা থাকে, মই সদায় আছোঁ, সদায় থাকিম। মই ক্লাছতো কৈ আহিছোঁ, এতিয়াও কৈছোঁ,
ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত মই যুঁজি ভাল পাওঁ, যুঁজি আছো, যুঁজি থাকিম। যদি কিবা কাৰণত কাৰোবাৰ কিবা সমস্যা থাকে, যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত মই সমাধান কৰিবৰ কাৰণে য'ত পাৰোঁ নাস্তি চেষ্টা কৰোঁ, এতিয়াও কৰিম। কথা দিছোঁ তোমালোকক, কাৰোবাৰ কিবা যদি অসুবিধা থাকে মোক ফোন কৰিবৰ কাৰণে কোনো কাৰণতে চিন্তা কৰিব নালাগে। নাম্বাৰ প্ৰায় সকলোৰে ওচৰতে আছে, মোক ফোন কৰিলেই হ'ল। মই যিমান পাৰোঁ তোমালোকক সহযোগিতা কৰিবলৈ যত্ন কৰিম। মই এইখিনিকে কৈ মোৰ আজি কবলগাখিনি ধন্যবাদ। বিদায় জনাব বিচাৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰি এটা ফেজ লোৱা যাব। অলপ ভালদৰে আমি অনুষ্ঠানটো এই অনুষ্ঠানটো পাতিবলৈ চেষ্টা কৰিম। আজি আমি সদ্যহতে এখন গামোচা সন্মানীয়